মই আজি অনুভৱটো খুব মানে কোনো দুখ মই পোৱা নাই কাৰণ মোৰ যিখিনি ছাত্ৰ ছাত্ৰী ভেৰি ছাকচেছফুলি সিহঁতে এপইণ্টমেণ্ট হৈছে বিভিন্ন জাগাত মানে OC পৰ্যন্ত চাকৰি পাইছে মোৰ ছাত্ৰীও পাইছে OC হিচাপে গতিকে মই বহু সুখী কাৰণ মই মৰা পাছলৈকে তেওঁলোকৰ মেমৰিত এটা থাকি যাব যে উমেশবোৰক শিকোৱা কেনেকৈ আজি নিশ্চয় বক্তব্য শুনিছে আৰু উমেশবোৰৰ ভইচ কেনেকুৱা আছিল কেনেকুৱা শিকাইছিল ছাবজেক্ট মেটাৰৰ ওপৰত কিমান কি ধৰণৰ নলেজ আছিল মানে দেউলছে তেওঁলোকে ক'ব ছাত্ৰ ছাত্ৰীসকলে যিয়ে নহওক মই মানে সুখী অনুভৱ হৈছোঁ আৰু প্ৰয়োজন হ'লে মই কোনোবা ছাত্ৰ ছাত্ৰীসকলে ঘৰত যদি কিবা নাজানা কথাবিলাক যদি খুজিবলৈ যায় মানে ছাবজেক্টৰ ওপৰত মই কোনো দিনাই নকৰোঁ তেওঁলোকক মই বুজোৱাত মই 100% মানে এক্সপিৰিয়েঞ্চ মই দিছোঁ ছাত্ৰ ছাত্ৰীসকলক এই বিদ্যালয়ৰ মই আচলতে প্ৰাক্তন ছাত্ৰও আছিলোঁ মই নিশ্চয় মই মোৰ বক্তব্যৰ যোগেদি প্ৰভাৱ পাইছে এইটো 82ৰ পৰা 87লৈকে মই 5 বছৰ ইয়াত পঢ়িলোঁ তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মানে এছামিছ ফাৰ্ষ্ট এছামিছত MA ছেকেণ্ড হিন্দী থাৰ্ডত বড়ো অল আছাম বড়োৰ ফাৰ্ষ্ট মানে MA আৰু I am the first triple MA among the Bodos বড়ো জাতিৰ ভিতৰত মোৰ আগত কোনো ট্ৰিপল MA নাছিলে মই নিশ্চয় সুখী হৈছোঁ কাৰণ এনেকুৱা ছাত্ৰ ছাত্ৰীসকল যেনেকুৱা মোক আদৰ দিলে সম্বৰ্ধনা জনালে মই আগত যিবিলাক প্ৰফেচাৰ ৰিটায়াৰ হৈছে তেওঁলোকক প্ৰায় ঠিক তেনেকুৱা টাইপৰ মানে সম্বৰ্ধনা জনাই বা কিবা এইটো অলপ এক্সেপশ্যনেল হোৱা বুলি মই নিজে অনুভৱ কৰিছোঁ আৰু স্বীকাৰ কৰিছোঁ এইটো ধন্যবাদৰ পাত্ৰ মোৰ ছাত্ৰ ছাত্ৰীসকল কাৰণ চাইকেল দিছে আচলতে লাখুটি দিয়ে বা ছাতিটো দিছে মই সেইটো কথাও কৈছোঁ যে লাখুটিও দিয়ে কিছুমানে এটা লাখুটিৰ বাহিৰে মোক চাইকেল দিছে লাখুটি নহ'লেও হ'ব কি মই এইটো বহুত সুখী আৰু আপুনি কিমান বছৰ কাৰ্যকাল কৰিলে ইয়াত মোৰ চেংচন বছৰ 33 বছৰ 8 মাহ আৰু তাৰ আগতে মই নন চেংচনত আছিলোঁ সেইটো ল'লে 34 ইয়াৰ্ছ 5 মান্থছ হ'ব আপোনাৰ এই 34 ইয়াৰ্ছত কিবা স্মৃতি ৰৈ গ'ল নেকি স্মৃতি মই বহুখিনি স্মৃতি মোৰ ৰৈ গৈছোঁ কাৰণ ইয়াৰ মই প্ৰাক্তন ছাত্ৰ আছিলোঁ আৰু টিচাৰ হিচাপে যিখিনি মই অৱদান দিব পাৰিছোঁ না নাই এইবিলাক আমাৰ ছাত্ৰ ছাত্ৰীৰ মুখেদি আজি শুনিলে গতিকে ইয়াৰ চবচে শৰৎচন্দ্ৰ পাটোৱাৰী ডাঙৰীয়াৰ মানে স্মৃতি মোৰ আহে তেখেতে মোক কৈছিলে তেতিয়া এছামিছত মেজৰলৈ MA পঢ়ি আছিলে তোৰ বাহিৰে ইয়াত বড়ো প্ৰফেচাৰ হোৱাৰ মানুহ ইয়াত গড়েশ্বৰত ইয়াত নাই সেই কথাটো মোৰ এতিয়াও স্মৃতি মোৰ আছে আৰু ক'বলৈ গ'লে মই বহুখিনি উচ্চ চাকৰি পাইছিলোঁ ইউনিভাৰ্চিটিত পাইছিলোঁ 2000 চনত বড়োলেণ্ড ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত 2 বছৰ গেষ্ট লেকচাৰাৰ ওদালগুৰি কলেজত মই চাকৰিৰ এপইণ্টমেণ্ট দিছিলে মই তাতো নকৰোঁ ইয়াত এটা এটা আছে যি মহাবিদ্যালয় মোৰ দেউতাই হাজিৰা কৰি বনাইছিল এই মহাবিদ্যালয়ত মানে মই চাকৰি কৰি নিশ্চয় মই সুখী অনুভৱ হৈছোঁ আৰু সমাজৰ লগত জড়িত হ'বলৈ মই সুযোগ পাইছোঁ কাৰণ বড়ো সাহিত্য সভা ৰঙিয়া জিলাৰ মই সম্পাদক সভাপতি আছিলোঁ ইয়াৰ বাহিৰেও মানে বিভিন্ন নিগম নিকায় বা বৰ্ড এডভাইজাৰী বৰ্ডতো মই চেয়াৰমেনে আছিলোঁ এই সময়ত সেইখিনি সুবিধাটো মই নিশ্চয় গড়েশ্বৰৰ মানুহখিনিকে মই দিয়াৰ কাৰণে মই সক্ষম হৈছোঁ বুলি মই নিজে অনুভৱ কৰোঁ এইটো ৰাইজে ক'ব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।